কণ্ঠ এবিধ অপশক্তি বা ভূতৰ এক প্ৰকাৰ। কণ্ঠ শব্দটো কবন্ধ শব্দৰ পৰা অহা। ই মূৰ নথকা ভূত। এহেজাৰ মানুহ য'ত বধ কৰা হয় তাতে এটা কণ্ঠ হয় বুলি বিশ্বাস কৰা হয়। পৃথিৱীৰ সকলো ঠাইতে কম বেছি পৰিমাণে অপশক্তি বা ভূত আছে বুলি বিশ্বাস কৰা হয়। অসমৰ জনবিশ্বাসত কণ্ঠ এক ভয়াল অপকাৰী ভূত। যদিও অপশক্তিবোৰৰ শাৰীৰিক অৱস্থিতি বিজ্ঞানসন্মত নহয়, তথাপি জনবিশ্বাস মতে প্ৰায়বোৰ ভূতৰে কিছুমান অৱয়ব আছে বুলি জনসমাজত এক ধাৰণা প্ৰচলিত হৈ আছে। কণ্ঠ নামৰ ভূতটো দেখাত অতি ভয়লগা। ইয়াৰ মূৰ নাই, ডিঙিৰ পৰা শৰীৰৰ তলৰ অংশ আছে। ইয়াৰ চকু, মুখ বুকুতে থাকে। চকু দুটা ডাঙৰ ডাঙৰ হয় আৰু ত-তকৈ জ্বলি থাকে। কণ্ঠই বৰ বিকট চিঞৰ মাৰে, শুনিলে মানুহৰ কাণ ফাটি যায়। সাধাৰণতে অশৰীৰীবোৰ জয়াল ঠাইত থাকে। কণ্ঠ কমেও ১০০ মৰিশালী থকা জয়াল ঠাইত নাইবা কোনো নিৰ্জন জলাশয়ৰ পাৰত থাকে বুলি বিশ্বাস কৰা হয়। এনে জয়াল ঠাইত ওখ আহঁত গছ, ঔ গছ, শিদল গছ, সৌৰা গছ, বাঁহ গছ আদি থাকে। সাধাৰণতে অপশক্তিবোৰ অদৃশ্য হৈ থাকে আৰু এনে অৱস্থাতে ইহঁতে মানুহৰ ক্ষতি কৰে। অসমৰ জনবিশ্বাস মতে শনিবাৰ, মঙ্গলবাৰ, কালসন্ধিয়া বা ভৰ দুপৰীয়া অশৰীৰীবোৰ পিয়াপি দি ফুৰে আৰু তেতিয়াই মানুহ কাষেদি গ'লে বা অশৰীৰী থকা গছৰ গুৰিত শৌচ-প্ৰস্ৰাৱ কৰিলে আৰু অশৰীৰীৰ ছায়া গছকিলে অপশক্তি মানুহজনৰ গাত লম্ভে। ভৰ দুপৰীয়া, কালসন্ধিয়া বা শনিবাৰ মঙ্গলবাৰে অশৰীৰীয়ে নিজ ৰূপ লৈ বিচৰণ কৰোঁতে কেতিয়াবা মানুহে ইয়াৰ ৰূপ দেখা পায় আৰু ভয়ত কাতৰ হৈ পৰে। অপশক্তিবোৰে মানুহৰ গাত লম্ভিলে বেজে মংগল চাই কোন অপশক্তিৰ কবলত মানুহজন পৰিছে পোনতে তাক নিৰ্ণয় কৰে। সেইমতে বিভিন্ন অপশক্তিৰ বেলেগ বেলেগ বিধান দিয়া হয়। কণ্ঠৰ বাবে বিশেষ বিধান নাই। ইয়াক আঁতৰাবলৈ অন্যান্য অপশক্তিক খেদাৰ দৰে বিহলঙনি সৌৰা গছৰ ঠাৰিৰে ভূত লম্ভা মানুহজনক কোবোৱা হয়। যাবিনে নাযাৱ কওঁ বুলি বেজে ক্ৰমান্বয়ে জোৰেৰে কোবোৱা আৰম্ভ কৰে আৰু শুকান জলকীয়া পুৰি ধোঁৱা দিয়া হয়। তাৰ পাছত এটা সময়ত অপশক্তিয়ে মানুহজনক এৰি আঁতৰি যায় আৰু তাৰ চিন স্বৰূপে ঘৰৰ কাষৰ কলগছ বা আন গছৰ ডাল ভাঙি থৈ যায়। অপশক্তিয়ে ক্ষতি নকৰিবলৈ মিঠাতেল আৰু সৰিয়হ খাবলৈ দিয়ে আৰু হাতত ৰঙা কলা সূতাৰে দোল বান্ধি দিয়ে। কণ্ঠকে আদি কৰি ভূত-প্ৰেত নধৰিবলৈ অতীজৰে পৰা গ্ৰাম্য জনজীৱনত লোকসকলে ৰাতি বিয়লি বাহিৰলে গ'লে হাতত কটাৰী, সৰিয়হ আৰু জুই লৈ বাহিৰ হোৱাৰ বিশ্বাস চলি আহিছে।